নৱ প্ৰজন্মৰ প্ৰচেষ্টাত জীয়াই থাকিব হেমন্ত দত্ত। একমাত্ৰ এটি স্মৃতি সৌধে শিল্পীক জীয়াই নাৰাখে, তেখেতৰ সৃষ্টিক অনুকৰণ কৰিব লাগিব। নাট্যকাৰ হেমন্ত দত্তৰ মংগলদৈস্থিত বাসগৃহত শুক্ৰবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। শিল্পীগৰাকীৰ আধৰুৱা কৰ্মৰাজি সন্দৰ্ভত চৰকাৰে বিশেষ পদক্ষেপ লোৱাৰ কথা ঘোষণা সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। মংগলদৈৰ পৰা মিৰ্চাহিল ইৰফানৰ ৰিপৰ্ট, AN লাইভ। তেখেতৰ যি সৃষ্টিৰাজি তাকো সোঁৱৰণ কৰিছোঁ, কাৰণ দত্ত ছাৰ যিটো সত্তা, সেই সত্তাটো বহুত ব্যক্তিৰ মাজত, বহুত হয়তো লক্ষজনৰ মাজত তেনেকুৱা সত্তা বিচাৰি পায়। গতিকে এনেকুৱা পৰম সত্তা এগৰাকী আমাৰ মাজৰ পৰা দৈহিকভাৱে হেৰাই গৈছে, কিন্তু তেখেতৰ যি দৰ্শন বা তেখেতৰ যি সৃষ্টিৰাজি, সেইটো অনাগত দিনত আমি অসমীয়া সমাজখনৰ মাজত বিশেষভাৱে জীয়াই ৰাখিব লাগিব। আৰু দৰঙৰ যিটো সংস্কৃতিবান পৰিৱেশ, সেই পৰিৱেশত জন্ম লৈ তেখেতে গোটেই ভাৰতবৰ্ষত দৰঙীয়া সংস্কৃতি বা দৰঙীয়া সত্তাটোক যিদৰে তেখেতৰ লেখনি, তেখেতৰ প্ৰতিভাৰে উদ্ভাসিত কৰিছিল। গতিকে এনেকুৱা সত্তা বিৰল বুলি ক'ব লাগিব। গতিকে ছাৰৰ যি আত্মা, পৰমগুৰু কৃষ্ণগুৰুৱে তেখেতক শ্ৰীচৰণত স্থান দিয়ক, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। প্ৰত্যাহ্বানক স্বীকাৰ কৰিব পৰা শক্তি সামৰ্থ্য ভাৰতীয় জনতা পাৰ্টীৰ আছে। 1951 পৰাই আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। গতিকে প্ৰত্যাহ্বান সদায় থাকিব। সেইকাৰণে আমি সদায় কওঁ, কুসুমা কীৰ্ণ নহে এই পথ, কণ্টকে পৰিপূৰ্ণ। গতিকে কুসুমৰ নিচিনা কোমল পাহি সদৃশ আমাৰ যাত্ৰা নহয়, কাঁইটেৰে পৰিপূৰ্ণ আমাৰ যাত্ৰা। গতিকে সেই কাঁইট ভৰিত সোমাইছে, সেই কাঁইট উলিয়াইছোঁ, আকৌ কাঁইট সোমাইছে, আকৌ কাঁইট উলিয়াইছোঁ। ৰক্তক্ষৰণ হৈছে, কষ্ট পাইছে, তাৰ মাজতো আমি পিছলৈ উভতি চোৱা নাই। সকলো স্থানত বিজেপিক আশীৰ্বাদ দিছে, BTRতো আমি আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ। কাৰণ BTRত শান্তি, সমন্বয়, উন্নয়ন সমান্তৰালভাৱে আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। কিন্তু BTRত আগতে যিমান খেলিছিলোঁ তাতকৈ বেছি আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম। নাট্য জগতৰ এক পুৰোধা ব্যক্তি বুলি আমি জানো। মই বিশেষকৈ আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত তেখেতে আন এটি উজ্জ্বল নক্ষত্ৰ আছিলে। আৰু হেমন্ত দত্ত বুলি ক'লে অসমৰ নজনা মানুহ কোনো নাই। এইগৰাকী মানসিক মই পূৰ্বতো কেইবাবাৰ লগ পাইছোঁ, বৰপেটাতে হওক। আৰু শেহতীয়াকৈ যেতিয়া আমি অসম সৌৰভ প্ৰদান কৰিছিলোঁ, তেতিয়া একেবাৰে শেষবাৰৰ কাৰণে লগ পাইছিলোঁ। তেখেতৰ যি ইহলীলা হোৱাৰ পিছত খবৰটো পাইছিলোঁ, যদিও ব্যথিত হৈ আছিলোঁ। ঘৰত এষাৰ মাত দিয়াৰ প্ৰবল ইচ্ছা এটা আছিলে, আৰু সেইকাৰণে আজি তেওঁৰ ঘৰলৈ আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, তেওঁৰ আত্মাই যাতে বৈকুণ্ঠত স্থান পায়। আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গকো মই সমবেদনা জনাইছোঁ। মই সেইটোতকৈ মই অকণমান মোৰ ধাৰণাটো বেলেগ। কাৰণ কিয়, আমি ধৰক কোনোবা এজন ব্যক্তিৰ কাৰণে চৰকাৰীভাৱে কিবা কৰাতকৈ মোৰ তাত চৰকাৰীভাৱে কিবা কৰিব। কাৰণ চৰকাৰে ইতিমধ্যে স্বীকৃতি, তেখেতক অসম সৌৰভ স্বীকৃতি দিছে। চৰকাৰৰ স্বীকৃতিতকৈ ৰাজহুৱা যদি আমি তেওঁৰ যদি বিভিন্ন আদৰ্শ দৰ্শন বা তেওঁৰ সৃষ্টিৰাজি, এইবোৰ যদি আমি কিছু হ'লেও যদি অনুকৰণ কৰিব পাৰোঁ নবীন চামে, তেতিয়াহে মই ভাবোঁ যে তেখেতে যুগমীয়া হ'ব। চৰকাৰে কিবা এটা স্মৃতিসৌধ বনাই দিলে, ভৱন বনাই দিলে, তেখেতৰ আদৰ্শ কিন্তু যুগমীয়া নহয়। মই সেইকাৰণে নবীন চামক আহ্বান জনাইছোঁ যে হেমন্ত দত্ত ছাৰ যেনেকুৱাকৈ আপোচবিহীন এটা সংগ্ৰামী সত্তা আছিলে, আৰু বিশেষকৈ মই তেখেতক যিমানখিনি পাইছোঁ, তেখেতে কেতিয়া তোষামত কৰা নাছিলে। বিভিন্ন বঁটাৰ কাৰণে হওক বা বিভিন্ন ধনৰ কাৰণে হওক, নিষ্ঠা সহকাৰে কাম কৰিছিলে। গতিকে তেখেতৰ জীৱনৰ যি আদৰ্শসমূহ বা তেওঁৰ সৃষ্টিসমূহ যদি আমি নবীন চামে যদি আমি আগুৱাই নিব পাৰোঁ, তেতিয়া হেমন্ত দত্ত ছাৰ জীয়াই থাকিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।